নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজ কৰ্ম, এজন বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্ত্ব সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত সিংহ ৰাশি জাতক জাতিকাৰ 2024 বৰ্ষটো কেনে যাব সেই বিষয়ে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। বন্ধুসকল, ইয়াৰ আগতে মই আপোনালোকক মেঘ ৰাশি, বৃষ ৰাশি, মিথুন ৰাশি আৰু কৰ্কট ৰাশি জাতক জাতিকাৰ 2024 বৰ্ষটো কেনে যাব সেই বিষয়ে আলোচনা কৰিছিলোঁ। আজি আমি আলোচনা কৰিম সিংহ ৰাশিৰ 2024 বৰ্ষটো কেনে যাব। বন্ধুসকল, বৰ্তমান সিংহ ৰাশিৰ ওপৰত শনিৰ ধৈৰ্যৰ প্ৰভাৱ আছে, যাৰ কাৰণে এই বছৰটো তেওঁলোকৰ স্বাস্থ্যৰ সমস্যা বা তেওঁলোকৰ কৰ্মক্ষেত্ৰত সমস্যা হোৱাৰ সম্ভাৱনা আছে। তেওঁলোকে পৰিশ্ৰম কৰাৰ প্ৰয়োজনীয়তা আছে। বন্ধুসকল, এতিয়া আমি আলোচনা কৰা হওক সিংহ ৰাশিৰ স্বাস্থ্যৰ সম্পৰ্কে। বন্ধুসকল, স্বাস্থ্যৰ দৃষ্টিৰ পৰা সিংহ ৰাশিৰ 2024 বৰ্ষতো নিজৰ স্বাস্থ্য খেয়াল ৰখাৰ সম্পূৰ্ণ প্ৰয়োজন আছে। এই সময়ছোৱাত তেওঁলোকৰ পেটৰ লগত জড়িত সমস্যা, হাড়ৰ সমস্যা, কঁকালৰ সমস্যা, লগতে ইনফেকশ্যনৰ সমস্যা আমনি কৰিব পাৰে। গতিকে আপোনালোকে নিজৰ স্বাস্থ্যৰ সম্পূৰ্ণ খেয়াল ৰখাৰ প্ৰয়োজনীয়তা আছে। অৱশ্যে 2024 চনৰ জুন মাহলৈকে আপোনালোকৰ একাদশ ভাৱত গুৰু বৃহস্পতি থাকি আপোনালোকৰ স্বাস্থ্যৰ বিভিন্ন সমস্যাৰ পৰা উদ্ধাৰ কৰাত সহায় কৰিব। কিন্তু 2024 চনৰ জুন মাহৰ পিছত যেতিয়া গুৰুৱে ৰাশি পৰিৱৰ্তন কৰি আপোনালোকৰ দ্বাদশ ঘৰত প্ৰৱেশ কৰিব, সেই সময়ছোৱাত আপোনালোকৰ নিজৰ স্বাস্থ্যৰ বিশেষ খেয়াল ৰখাৰ প্ৰয়োজনীয়তা আছে। কিয়নো আপোনালোকৰ সেই সময়ছোৱাত গুৰু বৃহস্পতি, শনিদেৱ, ৰাহু কেতু তিনিওটা গ্ৰহৰ নকাৰাত্মক প্ৰভাৱ আপোনাৰ লগ্নৰ ওপৰত পৰিব পাৰে। গতিকে আপোনালোকে নিজৰ স্বাস্থ্যৰ এই বছৰটোত বিশেষ খেয়াল ৰখাৰ প্ৰয়োজনীয়তা আছে। তাৰোপৰি আপোনালোকে এই সময়ছোৱাত গাড়ী বাইক চলাওঁতে সাৱধানে চলোৱাৰ প্ৰয়োজনীয়তা আছে। বন্ধুসকল, এতিয়া আমি আলোচনা কৰোঁ সিংহ ৰাশিৰ 2024 বৰ্ষৰ শিক্ষাৰ সম্পৰ্কে। শিক্ষাৰ দৃষ্টিৰ পৰা সিংহ ৰাশিৰ কাৰণে 2024 বৰ্ষটো ভাল বুলিয়ে ক'ব পাৰি। শিক্ষাৰ অধিপতি গ্ৰহ জুন মাহলৈকে আপোনালোকৰ একাদশ স্থানত থাকি আপোনালোকক শিক্ষাত উন্নতি কৰাত সহায় কৰিব। যিসকলে ফাইনেন্সৰ লগত জড়িত শিক্ষা গ্ৰহণ কৰি আছে, মাৰ্কেটিঙৰ লগত জড়িত শিক্ষা গ্ৰহণ কৰি আছে বা আইনৰ লগত জড়িত কিবা শিক্ষা গ্ৰহণ কৰি আছে, তেওঁলোকৰ এই বছৰটো ভালে যাব। অৱশ্যে জুন মাহৰ পিছত আপোনালোকে নিজৰ শিক্ষাত বিশেষ গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তা আছে। কিয়নো এই সময়ছোৱাত আপোনালোকৰ শনিৰ ধৈৰ্যৰ প্ৰভাৱো থাকিব, ৰাহু কেতুৰ প্ৰভাৱো আপোনালোকৰ লগ্নৰ ওপৰত থাকিব। গতিকে আপোনালোকে এই সময়ছোৱাত শিক্ষাৰ ক্ষেত্ৰত হেমাহি নকৰাই ভাল। সম্পূৰ্ণ পৰিশ্ৰম সহকাৰে আপোনালোকে শিক্ষাত উন্নতিৰ কাৰণে চেষ্টা কৰাৰ প্ৰয়োজন আছে। 2 জুনৰ পিছত যেতিয়া গুৰু বৃহস্পতি আপোনালোকৰ দ্বাদশ ঘৰত প্ৰৱেশ কৰিব, সেই সময়ছোৱাত যিসকলে বিদেশত গৈ পঢ়া শুনা কৰি আছে, তেওঁলোকে শিক্ষাত মনে বিচৰা ধৰণে সফলতা অৰ্জন কৰিব পাৰিব। বন্ধুসকল, এতিয়া আমি আলোচনা কৰা হওক সিংহ ৰাশিৰ 2024 বৰ্ষৰ ব্যৱসায় বাণিজ্য আৰু কৰ্মজীৱনৰ সম্পৰ্কে। বন্ধুসকল, কৰ্মজীৱনৰ দৃষ্টিৰ পৰা 2024 বৰ্ষটো সিংহ ৰাশিৰ কাৰণে বৰ ভাল বুলি ক'ব নোৱাৰি। কিয়নো আপোনালোকৰ শনি গ্ৰহৰ ধৈৰ্য চলি আছে। গতিকে আপোনালোকে সফলতাৰ কাৰণে বহুত পৰিশ্ৰম কৰিব লগা হ'ব পাৰে। কৰ্মস্থানৰ পৰিৱেশ আপোনাৰ পচন্দ নহ'ব পাৰে, বা আপোনালোকে যদি মনে বিচৰা ঠাইলৈ ট্ৰেন্সফাৰ বিচাৰিছে, সেই ক্ষেত্ৰত আপোনালোকৰ সমস্যা হ'ব পাৰে। আৰু কাৰ্যক্ষেত্ৰত আপোনালোকৰ দায়িত্ব বৃদ্ধি পাব পাৰে। নতুন গধুৰ দায়িত্ব আপোনাৰ ওপৰত অৰ্পণ কৰা হ'ব পাৰে। জুন মাহলৈকে গুৰু বৃহস্পতিয়ে আপোনালোকৰ একাদশ ভাৱত থাকি আপোনালোকৰ কৰ্মক্ষেত্ৰত সফলতা লাভ কৰাত সহায় কৰিব। তাৰোপৰি আপোনালোকৰ সমস্যাবিলাক সমাধান কৰাৰ ক্ষেত্ৰত সহায় কৰিব। যিসকলে ব্যৱসায় বাণিজ্য কৰি আছে, তেওঁলোকৰ এই বছৰটো ভালে যাব বুলি ক'ব নোৱাৰি। কিয়নো তেওঁলোকৰ সপ্তম স্থানত ৰাহু গ্ৰহৰ প্ৰভাৱ আছে। তাৰোপৰি সপ্তমপতি শনি গ্ৰহ আপোনালোকৰ অষ্টম ঘৰত প্ৰৱেশ কৰিছে, যাৰ কাৰণে আপোনালোকে ব্যৱসায়ৰ ক্ষেত্ৰত অকণমান সাৱধান হৈ কাম কৰাৰ প্ৰয়োজন আছে। ব্যৱসায়ৰ ক্ষেত্ৰত আপোনালোকে মনে বিচৰা ধৰণে সফলতা লাভৰ ক্ষেত্ৰত এই বছৰ সমস্যা হ'ব পাৰে। কিন্তু আপোনালোকে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। সম্পূৰ্ণ ডিচিপ্লিন হৈ নিজৰ কৰ্ম কৰি যাব, পৰিশ্ৰম কৰি যাব। আপোনালোকৰ কৰ্মত আপোনালোকে সফলতা লাভ কৰিব পাৰিব। অৱশ্যে আপোনালোকৰ কৰ্মফল লাভ কৰাৰ ক্ষেত্ৰত বা ব্যৱসায়ৰ ক্ষেত্ৰত যি আপুনি পৰিশ্ৰম কৰিব বা ব্যৱসায় উন্নতিৰ কাৰণে যি চেষ্টা কৰিব, সেই ক্ষেত্ৰত আপোনালোকৰ সফলতা লাভৰ ক্ষেত্ৰত বিলম্ব হ'ব পাৰে। এই সময়ছোৱাত আপোনালোকে ব্যৱসায়িক উন্নতিৰ কাৰণে অধিক ৰিস্ক লোৱাৰ কোনো প্ৰয়োজন নাই। তাৰোপৰি আপোনালোকে ডাঙৰ ইনভেষ্টমেণ্ট কৰাৰ পৰা এই সময়ছোৱাত আপোনালোকে ভাবি চিন্তি ইনভেষ্ট কৰিব। য'ত ত'ত আপোনালোকে ইনভেষ্ট কৰিলে কিন্তু আপোনালোকৰ সমস্যা হ'ব পাৰে। গতিকে আপোনালোকে যিকোনো ব্যৱসায়িক সিদ্ধান্ত লোৱাৰ আগত ভাবি চিন্তি সিদ্ধান্ত ল'ব আৰু ইনভেষ্ট কৰোঁতে ভাবি চিন্তি ইনভেষ্ট কৰিব। জুন মাহৰ পিছত যেতিয়া গুৰু বৃহস্পতি আপোনালোকৰ দ্বাদশ ঘৰত প্ৰৱেশ কৰিব, সেই সময়ছোৱাত আপোনালোকে কিন্তু ভালকৈ ব্যৱসায় চলাই নিয়াৰ ক্ষেত্ৰত সমস্যা হ'ব পাৰে। কৰ্মত আপোনাৰ মন নবহিব পাৰে। তাৰোপৰি আপোনালোকৰ কৰ্মক্ষেত্ৰত সৰু সুৰা সমস্যাই আপোনাক আমনি কৰিব পাৰে। গতিকে ব্যৱসায়িক দৃষ্টিৰ পৰা 2024 বৰ্ষটো সিংহ ৰাশিৰ কাৰণে বিশেষ ভাল বুলি ক'ব নোৱাৰি। যিহেতু এই সময়ছোৱাত শনি, ৰাহু আৰু কেতুৰ নকাৰাত্মক প্ৰভাৱৰ কাৰণে আপোনালোকৰ ব্যৱসায়ত মনে বিচৰা ধৰণে সফলতা লাভৰ ক্ষেত্ৰত সমস্যা হ'ব পাৰে। যিসকলে চাকৰি কৰি আছে, তেওঁলোকৰ এই বছৰটো এভাৰেজ বুলি ক'ব পাৰি। তেওঁলোকে এই সময়ছোৱাত অধিক পৰিশ্ৰম কৰিব লগা হ'ব পাৰে। সেই অনুপাতে তেওঁলোকে সফলতা লাভৰ ক্ষেত্ৰত সমস্যা হ'ব পাৰে। আপোনালোকৰ ষষ্ঠপতি শনি গ্ৰহ অষ্টম ভাৱত প্ৰৱেশ কৰাৰ কাৰণে
আপোনালোকে নিজৰ চাকৰি জীৱনক লৈ অসন্তুষ্ট হ'ব পাৰে। জুন মাহলৈকে গুৰু বৃহস্পতি আপোনালোকৰ একাদশ স্থানত থাকিব, গতিকে সেই সময়ছোৱাত আপোনালোকৰ গুৰু বৃহস্পতি আপোনালোকৰ বহুখিনি সমস্যা দূৰ কৰাৰ ক্ষেত্ৰত সহায় কৰিব। কিন্তু জুন মাহৰ পিছত যেতিয়া গুৰু বৃহস্পতি আপোনালোকৰ দ্বাদশ ঘৰত প্ৰৱেশ কৰিব, সেই সময়ছোৱাত আপোনালোকে ভাবি চিন্তি কাম কৰাৰ প্ৰয়োজনীয়তা আছে। কামত যদি আপোনালোকে এলাহ কৰে, হেমাহি কৰে, সেই ক্ষেত্ৰত কিন্তু আপোনালোকৰ সমস্যা হ'ব পাৰে। তাৰোপৰি এই সময়ছোৱাত আপোনালোকে নিজৰ সহযোগীৰ লগত মিলিজুলি কাম কৰাৰ চেষ্টা কৰিব লাগে, নহ'লে কিন্তু আপোনালোকৰ সহযোগীৰ মাজত বাদ বিবাদ উৎপন্ন হ'ব পাৰে। বন্ধুসকল, এতিয়া আমি আলোচনা কৰা হওক সিংহ ৰাশিৰ আৰ্থিক স্থিতি সম্পৰ্কে। আৰ্থিক দৃষ্টিৰ পৰা 2024 বৰ্ষটো সিংহ ৰাশিৰ কাৰণে বৰ ভাল বুলি ক'ব নোৱাৰি। এই সময়ছোৱাত আপোনালোকৰ কৰ্মত যিহেতু সফলতা লাভৰ ক্ষেত্ৰত সমস্যা হ'ব, গতিকে আপোনালোকৰ আৰ্থিক স্থিতিও দুৰ্বল হ'ব পাৰে। গুৰু বৃহস্পতি আপোনালোকৰ একাদশ স্থানত থাকিব। এই স্থিতি আপোনালোকক আৰ্থিক ক্ষেত্ৰত জুন মাহলৈকে সহায় কৰিব, কিন্তু জুন মাহৰ পিছত যেতিয়া গুৰু বৃহস্পতি নিজৰ উচ্চ ৰাশিত দ্বাদশ ঘৰত আপোনালোকৰ প্ৰৱেশ কৰিব, সেই সময়ছোৱাত কিন্তু আপোনালোকৰ আৰ্থিক ক্ষেত্ৰত ভাবি চিন্তি সিদ্ধান্ত লোৱাৰ প্ৰয়োজন আছে। এই সময়ছোৱাত আপোনালোকৰ ঋণ বৃদ্ধি পাব পাৰে। তাৰোপৰি আপোনালোকৰ ধন সঞ্চয়ক লৈ সমস্যা হ'ব পাৰে, গতিকে আপোনালোকে এই সময়ছোৱাত নিজৰ সঞ্চয়ৰ ওপৰত গুৰুত্ব দিব লাগে। তাৰোপৰি নিজৰ খৰচক নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰিব লাগে। আৰু এই সময়ছোৱাত আপোনালোকে যিকোনো ইনভেষ্ট কৰাৰ আগত ভাবি চিন্তি ইনভেষ্ট কৰিব। যধে মধে ইনভেষ্ট কৰিলে কিন্তু আপোনালোকৰ এই সময়ছোৱাত সমস্যা হ'ব পাৰে। বন্ধুসকল, এতিয়া আমি আলোচনা কৰোঁ সিংহ ৰাশিৰ প্ৰেম জীৱনৰ সম্পৰ্কে আৰু বৈবাহিক জীৱনৰ সম্পৰ্কে। প্ৰেম জীৱনৰ দৃষ্টিৰ পৰা 2024 বৰ্ষটো সিংহ ৰাশিৰ কাৰণে এভাৰেজ বুলিয়েই ক'ব পাৰি। এই সময়ছোৱাত আপোনালোকৰ শনি গ্ৰহ অষ্টম ঘৰত থাকিব আৰু শনি গ্ৰহৰ দশম দৃষ্টি আপোনালোকৰ পঞ্চম ঘৰত থাকিব। গতিকে এই সময়ছোৱাত আপোনালোকৰ নিজৰ পাৰ্টনাৰৰ লগত বাদ বিবাদ নকৰাই ভাল, নহ'লে কিন্তু আপোনালোকৰ সম্পৰ্কত সমস্যাৰ সৃষ্টি হ'ব পাৰে। তাৰোপৰি প্ৰেম সম্পৰ্কৰ মাজত আপোনালোকৰ দূৰত্ব বৃদ্ধি হ'ব পাৰে এই সময়ছোৱাত, বা কোনো তৃতীয় ব্যক্তিৰ কাৰণে আপোনালোকৰ ৰিলেশ্যনশ্বিপত সমস্যা হ'ব পাৰে। কিন্তু জুন মাহলৈকে গুৰু বৃহস্পতি, যি আপোনালোকৰ পঞ্চম ঘৰৰ মালিক, আপোনালোকৰ একাদশ ঘৰত থাকিব। গতিকে এই সময়ছোৱাত আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত বিশেষ সমস্যা নহয়। কিন্তু জুন মাহৰ পিছত যেতিয়া গুৰু বৃহস্পতি নিজৰ উচ্চ ৰাশিত আপোনালোকৰ দ্বাদশ ঘৰত প্ৰৱেশ কৰিব, সেই সময়ছোৱাত কিন্তু আপোনালোকৰ সমস্যা হ'ব পাৰে। গতিকে আপোনালোকে জুন মাহৰ পিছৰ সময়ছোৱাত নিজৰ ৰিলেশ্যনশ্বিপসমূহ ভালদৰে চলাই নিবলৈ চেষ্টা কৰিব। ৰিলেশ্যনশ্বিপৰ মাজত আপোনালোকে সংঘাত উৎপন্ন নকৰিব, নিজৰ পাৰ্টনাৰক সময় দিবলৈ চেষ্টা কৰিব। আৰু যদি কিবা বিবাদ উৎপন্ন হয়ও, সেই বিবাদ আপোনালোকে ধৈৰ্য সহকাৰে ছল্ভ কৰিবলৈ চেষ্টা কৰিব। বৈবাহিক জীৱনৰ দৃষ্টিৰ পৰাও 2024 বৰ্ষটো সিংহ ৰাশিৰ কাৰণে বৰ বিশেষ ভাল বুলি ক'ব নোৱাৰি, কিয়নো আপোনালোকৰ সপ্তম স্থানত ৰাহু গ্ৰহ বিৰাজমান হৈ থাকিব, যাৰ কাৰণে আপোনালোকৰ নিজৰ হাজবেণ্ড আৰু ৱাইফৰ লগত বিনা কাৰণে সংঘাত উৎপন্ন হ'ব পাৰে। ইজনে সিজনক সন্দেহ কৰা ধৰণৰ সমস্যা আপোনালোকৰ জীৱনত হ'ব পাৰে। তাৰোপৰি আপোনালোকৰ সপ্তম স্থানৰ অধিপতি শনি গ্ৰহ অষ্টম ঘৰত থকাৰ কাৰণে বিবাহিত সুখ লাভত আপোনালোকৰ সমস্যা হ'ব পাৰে। যিসকলে বিবাহ হোৱা নাই তেওঁলোকৰ এই সময়ছোৱাত বিবাহ হোৱাৰ সম্ভাৱনা আছে, কিয়নো আপোনালোকৰ জুন মাহলৈকে গুৰু বৃহস্পতি আপোনালোকৰ একাদশ স্থানত থাকিব আৰু তেওঁৰ দৃষ্টি আৰু আপোনালোকৰ সপ্তম ঘৰত পৰিব। গতিকে এই সময়ছোৱাত আপোনালোকৰ যিসকল বিবাহ হোৱা নাই তেওঁলোকৰ বিবাহ হোৱাৰো সম্ভাৱনা আছে। যিসকলে প্ৰেম বিবাহ কৰিম বুলি ভাবিছে, যিসকলে ৰিলেশ্যনশ্বিপত আছে, তেওঁলোকে ভাল পোৱাৰ সম্পৰ্কটোক বিবাহলৈ ৰূপান্তৰ কৰিব খুজিছে, তেওঁলোকৰ কাৰণে জুন মাহলৈকে এটা ভাল সময় আছে। তেওঁলোকে এই সময়ছোৱাত তেওঁলোকৰ বিবাহ সম্পন্ন কৰিব পাৰে। যিহেতু আপোনালোকৰ সপ্তমপতি অষ্টম ঘৰত থাকিব, শনিৰ ঢৈয়া আপোনালোকৰ ওপৰত থাকিব, ৰাহু কেতুৰ প্ৰভাৱ আপোনালোকৰ লগ্নৰ ওপৰত থাকিব, এই সময়ছোৱাত আপোনালোকে নিজৰ পাৰ্টনাৰৰ লগত, নিজৰ ৱাইফৰ লগত, হাজবেণ্ডৰ লগত বাদ বিবাদ নকৰাই ভাল। পাৰিবাৰিক সংঘাতৰ পৰা আপোনালোকে যিমান পাৰে আঁতৰি থাকিবলৈ চেষ্টা কৰিব আৰু যিমান পাৰে ধৈৰ্য সহকাৰে নিজৰ পাৰিবাৰিক সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিব। সৰু সৰু কথাবিলাক আপোনালোকে ডাঙৰ কৰি নল'ব, নহ'লে কিন্তু আপোনালোকৰ সম্পৰ্কৰ ক্ষেত্ৰত, বিবাহিত জীৱনৰ সুখ লাভ কৰাৰ ক্ষেত্ৰত সমস্যা হ'ব পাৰে। সিংহ ৰাশিৰ জাতক জাতিকাসকলে 2024 বৰ্ষটোত তেওঁলোকে কেইটামান বিশেষ উপায় কৰাৰ প্ৰয়োজনীয়তা আছে। প্ৰথম উপায়টো হ'ল যে তেওঁলোকে শনিবাৰৰ দিনা তেওঁলোকে দুখীয়া ব্যক্তিক খাদ্য দান কৰিব লাগে, দুখীয়া ব্যক্তিসকলক ভোজন কৰাব লাগে। দ্বিতীয়তে তেওঁলোকে শনিবাৰৰ দিনা পাৰিলে ব্ৰত কৰিব লাগে। তৃতীয়তে তেওঁলোকে প্ৰতি 3 মাহৰ মূৰে মূৰে কোনোবা এটা শনিবাৰে নদীত 4 কেজি কয়লা আৰু 4টা নাৰিকল প্ৰবাহিত কৰিব লাগে। প্ৰত্যেক দিনে হনুমান চালিচাৰ পাঠ কৰিব লাগে। বন্ধুসকল, এই উপায়কেইটা যদি সিংহ ৰাশিৰ জাতক জাতিকাসকলে ফ'ল' কৰে, তেন্তে এই বছৰটোত যদি তেওঁলোকৰ কিবা ডাঙৰ সমস্যা হ'ব লগাও আছে, সেই সমস্যাৰ পৰা তেওঁলোকে বহু পৰিমাণে ৰক্ষা পৰিব। সদৌ শেষত প্ৰত্যেকজন সিংহ ৰাশিৰ জাতক জাতিকালৈ মোৰ তৰফৰ পৰা আগন্তুক 2024 বৰ্ষৰ শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ। ঈশ্বৰে আপোনালোকৰ মংগল কৰক, আপোনালোকৰ সকলো ইচ্ছা পূৰ্ণ কৰক, আপোনালোকেও কৰ্মত সফলতা লাভ কৰক, তাৰে কামনা কৰি আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰিছোঁ। ধন্যবাদ।